নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যেহেতু এছএছসি ফালৰ পৰা এমটিএছ হাবিলদাৰৰ পোষ্টৰ অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হৈছে আগৰ ভিডিঅ'ত মই অলৰেডি বনাইছোঁ আপোনালোকে যদি চোৱা নাই শুনি লওক 27 তাৰিখ 6 মাহ 2024 জুন মাহৰ 27 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট হৈ গ'ল 31 তাৰিখ 7 মাহ 2024 অৰ্থাৎ জুলাই মাহৰ 31 তাৰিখলৈকে আপোনালোকে এপ্লাইটো কৰি থাকিব পাৰিব কিমান বয়স লাগিব কোৱালিফিকেশ্যন কিমান লাগিব এইখিনি কৈ নাথাকো ইয়াত মুঠতে আপোনালোকৰ যিকেইটা ভিডিঅ'ত কোৱা নহ'ল সেইকেইটা কথাই ক'ম ইয়াত এক্সামটো কেনেকুৱা ধৰণৰ হ'ব পোষ্ট কিমান আছে আপোনালোকৰ দৰমহা কিমান এক্সাম চেণ্টাৰ ক'ত পৰিব এইখিনি কথাই আপোনালোকক ইয়াত বুজাই দিম ফুল অফিচিয়েল নটিফিকেশ্যনৰ মতে আৰু কেনেকৈ এপ্লাই কৰিব লাগে এইটোৰ ওপৰত বুজাই দিম আপোনালোকে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দি থাকিলে তাৰ নটিফিকেশ্যন পাব আৰু ভিডিঅ'সমূহ কণ্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এক্সাম হ'ব যিহেতু প্ৰথম আপোনালোকে এপ্লাই কৰাৰ পিছত অক্টোবৰ নৱেম্বৰত এক্সাম হ'ব বুলি আহিছে নিশ্চয় তাৰ 10 দিনমানৰ আগত আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছ আহিব আৰু এক্সাম হোৱাৰ 4 দিনৰ আগত আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ নিজৰ মোবাইল ফোনতে ডাউনলোড কৰিব পাৰিব এক্সামটো চাই লওক প্ৰথম আহিব আপোনালোকৰ দুটা পেপাৰত হ'ব দুইটা আপোনালোকৰ 60 মিনিট 45 মিনিটৰ এক্সাম হ'ব প্ৰথম পেপাৰটোত আহিব আপোনাৰ 20টা 60 এটা কুৱেশ্যনত 3 মাৰ্ককে থাকে ইয়াত নমেৰিকেল এণ্ড মেথমেটিক্স এবিলিটি আহিব 20টা কুৱেশ্যন তাত 3 মাৰ্ককে থাকিব 60 মাৰ্কৰ তাৰপৰা ৰিজনিং আহিব 20টা কুৱেশ্যন 3 মাৰ্কে 3 মাৰ্ককে থাকিব এটাত 60 মাৰ্কৰ 120 মাৰ্কৰ হৈ গ'ল আপোনালোকক 45 মিনিটত আপোনালোকে কৰিব লাগিব সেইটো আপোনালোকৰ জাষ্ট কোন ধৰণৰ সেইটো মেৰিট নবনাই সেইটো জাষ্ট কোৱালিফাই হ'ব লাগিব কিন্তু সেইটোৱে আপোনালোকে এনেই দিলে হ'ল বুলি ধৰিলে হ'ল তাৰপৰা ছেকেণ্ডখন যিখন পেপাৰ হ'ব তাৰ জেনেৰেল এৱাৰনেছৰ 25টা কুৱেশ্যন আহিব 3 মাৰ্ককে থাকিব 70 মাৰ্ক আৰু ইংলিছ লেংগুৱেজৰ আহিব 25টা কুৱেশ্যন 3 মাৰ্ককে থাকিব 75 এই ছেকেণ্ড যিটো পেপাৰ হ'ব আপোনালোকে কম্পিউটাৰ যিটো ছেকেণ্ড পেপাৰ দিব তাৰ ওপৰতহে আপোনালোকৰ মেৰিট লিষ্টটো বনিব আৰু ইয়াৰ মিনিমাম পাছ কৰোঁ বুলি যদি ভাবে পাছিং মাৰ্কটো মই আপোনালোকক দেখাই আছোঁ ফিজিকেল টেষ্টৰ কথা এইখিনি নকওঁ আগত অলৰেডি ভিডিঅ' বনাই থোৱা আছে সেইটোত চব কোৱা আছে ডিটেইলত আপোনালোকে যদি চোৱা নাই মোৰ ইউটিউব চেনেলৰ হোম পেজত গৈ সেই ভিডিঅ'টো চাই ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব এই বয়সৰ কথাখিনিও নকওঁ অলৰেডি আগৰ ভিডিঅ'টো যিহেতু কোৱা আছে অকণমান ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চাব মই নটিফিকেশ্যনখন ওপৰলৈ স্ক্ৰল কৰি চাবলগীয়া যথেষ্ট দীঘল নটিফিকেশ্যন এখন হেৰাই গৈছে ইয়াৰ আপোনালোকৰ পাছিং মাৰ্কটো হৈ গ'ল আপোনালোকে পাছ মাৰ্কটো চাওক যদি আনৰিজাৰ্ভ কেটেগৰী হয় তেতিয়া 30% পালে পাছ বুলি দিছে আৰু OBC EWS 25% আৰু SC ST অল কেটেগৰী যিখিনি কেটেগৰী এক্সট্ৰা এক্স ছাৰ্ভিচমেনকে ধৰি 20% পালে পাছ হয় নটিফিকেশ্যনটো যিহেতু বহুত কেইটা পেজ আছে মই তললৈ স্ক্ৰল কৰি আপোনালোকৰ গোটেইখিনি চাই আছোঁ ভিডিঅ'টো অকণমান দীঘলীয়া হবে আপোনালোকে ধৈৰ্য ধৰি চাব স্কিপ কৰি নিদিব আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো চিন্তা কৰিব নালাগে অসমতে হ'ব অসমৰ যোৰহাটত আছে ডিব্ৰুগড়ত আছে আৰু গুৱাহাটীত আছে আপোনালোকে এই তিনিটা চেণ্টাৰৰ ভিতৰত যোনটো প্ৰথম চইচ কৰে ওচৰৰ চেণ্টাৰ সেইটো ফাৰ্ষ্ট চইচ কৰিব তাৰপিছত আপোনালোকৰ অনলাইন কৰিবলৈ গ'লে অনলাইনৰ দোকানত যদি কয় নিশ্চয় জানিবই অনলাইনৰ কৰা সকলোৱে জানে সেইসকলে আপোনালোক ধুনীয়াকৈ গোটেই এক্সামৰ চেণ্টাৰকেইটা চিলেক্ট কৰি দিব তাৰপিছত এইবাৰ পোষ্টখিনি আপোনালোকক দেখাই লওঁ তাৰপিছতে দৰমহা কিমান পাব মোক এটা কমেণ্ট কৰিছিলে আৰু হোৱাটছআপ গ্ৰুপতো যিহেতু বহুতখিনি কেণ্ডিডেট জড়িত হৈ আছে তেখেতে পাৰ্চনেলিও মেছেজ কৰিছে মই ৰিপ্লাই কৰিবলৈ তেনেকৈ সময়ো হোৱা নাই সেইবাবে আপোনালোকক দৰমহা কথাটো কম কিমানমান দৰমহা পাব ইয়াত পোষ্টখিনি চাই লওক ইয়াত যিহেতু যিকেইখন ইয়াত টোটেল দিছে 26খন ষ্টেটত দিছে এই 26খন ষ্টেটৰ গোটেইকেইটা ষ্টেটতে আপোনালোকে এপ্লাই কৰিব পাৰে আপোনালোক ধৰি লওক আমাৰ অসমৰ হয় তেন্তে এইটো 9 নম্বৰ পইণ্ট অপশ্যনটো চাওক গুৱাহাটীত আছে গুৱাহাটী আপোনালোকৰ যিহেতু ইয়াত গুৱাহাটী পোষ্টত আপোনালোকৰ হাবিলদাৰ পোষ্টেই আছে ইয়াত আপোনালোকৰ আনৰিজাৰ্ভতে 54টা পোষ্ট আছে তাৰপিছত SCত 21টা পোষ্ট আছে ল'ৰা ছোৱালী সকলোৰে কাৰণে তাৰপৰা STত 10টা আৰু OBCটো 41টা আৰু EWSৰ 14টা 14টা আৰু টোটেল হৈ গ'ল 140টা পোষ্ট আছে আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট আছে 14টা আছে গুৱাহাটী আণ্ডাৰত হাবিলদাৰ পোষ্ট তাৰপৰা OS কেণ্ডিডেটৰ কাৰণে 2টা আছে HSৰ কাৰণে 2টা আছে আৰু PWD বা আদাৰ কেণ্ডিডেটৰ কাৰণে এটা আছে এইবাৰ যিহেতু MTS হাবিলদাৰ পোষ্ট যেতিয়া অনলাইন এপ্লাই আহে তেতিয়া খুব কম পোষ্ট থকা দেখা যায় আমাৰ অসমৰ গুৱাহাটী চেণ্টাৰত যদি চাওঁ আগত মই নিজে যিহেতু এক্সাম দিছোঁ 4টা 5টা খুব বেছি 6টা পোষ্টেই থাকে এইবাৰ যথেষ্টখিনি পোষ্ট আহিছে সেইবাবে আপোনালোকে যদিও এপ্লাই নকৰোঁ আগত কৰি পাইছে তেন্তে নকৰোঁ বুলি যদি ভাবিছে তেন্তে গুৱাহাটী পোষ্ট কেইটাত আপোনালোকে এপ্লাই কৰিলে ভাল হ'ব যিহেতু টোটেল 140টা পোষ্ট আছে SC ST OBC EWS মিলাই
সেইবাবে এপ্লাই কৰিব। তাৰপিছত গুৱাহাটী চেণ্টাৰ যিহেতু হাবিলাৰ পোষ্টে আছে, আমাৰ অসমৰ বহু এগৰাকী ছোৱালীয়ে সুধিছিলে মোক যে চাকৰিটো পালে আমাৰ অসমতে পোষ্টিং হ'বনে নাই। তুমি য'তেই এপ্লাই কৰা, মই গুৱাহাটীত দেখাই আছোঁ তোমালোকক। ভিডিঅ'টো তোমালোকে স্কিপ কৰি নিদিবা, স্কিপ কৰি দিলে বুজি নাপাবা। এইটো গুৱাহাটী নিশ্চয় দেখিছে। ইয়াৰ কোডটো হ'ল 35 নম্বৰ কোড আৰু ইয়াৰ নৰ্থ ইষ্টৰ এইটো গুৱাহাটীত হাবিলদাৰ দেখিছে। এইটো চাইডে লেফ্ট চাইডে যদি চাই হাবিলদাৰ CGST হাবিলদাৰৰ পোষ্টে আছে 140টা। গুৱাহাটী আমাৰ অসমৰ কেণ্ডিডেটে গুৱাহাটীৰ কাৰণে এপ্লাই কৰিব পাৰে। মানে গোটেইখিনি যিমান 25টা ষ্টেটত আছে, গোটেই 25টা ষ্টেটতে আপোনালোকে এপ্লাই কৰিব পাৰে MTS হাবিলদাৰ কাৰণে। যোনটোতে কাট অফ মিলে সেইটোতে চাকৰি পাবলৈ সক্ষম হ'ব। এয়া এক্সাম পোষ্ট আৰু পোষ্ট প্ৰিফাৰেঞ্চ কেনেকৈ দিব আৰু এক্সামত কি আহিব ফুল ডিটেইলি আপোনালোকক জনালোঁ। ইয়াৰ পিছতে মোক এটা কেণ্ডিডেটে সুধি আছিলে যে বাৰে প্ৰতি সুধি আছে দৰমহা কিমান হ'ব। এইটো যিহেতু চেণ্ট্ৰেলৰ চাকৰি হয়, কোনো ধৰণৰ ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি নহয়। এইটো হাবিলদাৰ পোষ্ট। আপোনালোকৰ ধৰি লওক কনিষ্টবল নহয়, কনিষ্টবল অলপ ওপৰৰ অংক পোষ্ট হাবিলদাৰ পোষ্টটো খুব ভাল চেলাৰী এটা হ'ব। আপোনালোকে নটিফিকেশ্যনখন গোটেইখন চালোঁ মই, ফিক্স চেলাৰীটো কিমান কি হ'ব লিখি দিয়া নাই, সেইবাবে ভাল চেলাৰী এটা পাব মোটামুটি। আপোনাৰ চেলাৰীটোৰ কথা চিন্তা কৰিব নালাগে। এক্সট্ৰা ৰিক্স এলাউন্সো থাকিব আৰু বাকী যিখিনি আদাৰ এলাউন্স থাকে গোটেইখিনি থাকিব। আৰু এটাই সুধি আছিলে যে MTS পোষ্টটো কেনেধৰণৰ পোষ্ট হয়, চাকৰিটো কেনেকুৱা ধৰণৰ। MTS মানে মাল্টি টাস্কিং ষ্টাফ। আপোনালোকে ধৰি লওক অফিচিয়েলি কাম, পিয়ন হ'ব পাৰে, খালাচী পিয়ন, এনেকুৱা ধৰণৰ অফিচিয়েলি ফাইল অনা নিয়া কৰা, সেনেকুৱা ধৰণৰ হ'ব পাৰে। পোষ্টটো অফিচিয়েলি কাম হ'ব, কোনো ধৰণৰ বাহিৰত ঘূৰিব নালাগে। অফিচিয়েলি কাম আপোনালোকে অফিচ কাছাৰী কামবিলাক কেনেকুৱা হয় নিশ্চয় জানিছে, অফিচিয়েলি কাম হ'ব। আৰু পোষ্টটো চাই লওক। MTSত অল ইণ্ডিয়াৰ কাৰণে 4878টা। আমাৰ অসমৰ কেইটাৰ কথা ক'লোৱে, অসমৰ হাবিলদাৰতে পোষ্ট আছে গুৱাহাটী চেণ্টাৰ আণ্ডাৰত। CBNত 3439টা অল ইণ্ডিয়াৰ কাৰণে আছে, 140টা আমাৰ অসমৰ কাৰণে আছে। আই হোপ গোটেই ভিডিঅ'টোৰ পৰা গোটেইখিনি কথা ক্লিয়াৰ হৈ গ'ল। আৰু যদি নিশ্চয় যিকেইটা কুৱেশ্যন কৰিছিলে গোটেইকেইটা মই এনচাৰ দিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব, আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব। ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈছে 27 তাৰিখ, জুন মাহৰ 27 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। লাষ্ট ডেট হৈ গ'ল 31 জুলাই। জুলাই মাহৰ 31 তাৰিখে লাষ্ট ডেট হ'ব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। নেক্সট আকৌ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখত লগ পাম। আপোনালোকে আৰু এটা লাষ্টত কৈছোঁ, যদি আপোনালোক ঘৰতে বহি এপ্লাই কৰোঁ বুলি ভাবে তেন্তে তলত মই ইনষ্টা আইডিটো দি থৈছোঁ। আৰু ইনষ্টা আইডিটো যদি ইনষ্টাত মেছেজ এটা কৰি দিলে হ'ল, মই কিবাকৈ কণ্টেক্ট কৰিম, গোটেই ডকুমেণ্টখিনি মোক দিলেই হ'ল। ঘৰতে বহি আপোনালোকৰ যিটো ফিজ হয় সেইটো দি দিলেই মই ইয়াৰ পৰাই আপোনালোকক এপ্লাই কৰি দিব পাৰিম। আৰু ইয়াতে নাম্বাৰটো কৈ দিছোঁ, আপোনালোকে কিছুমানৰ হয়তো ইনষ্টা নাথাকিব পাৰে। নাম্বাৰটো লিখি ল'ব 8134886689। এই নাম্বাৰটো যদি কণ্টেক্ট কৰে, মোৰ পাৰ্চনেল নাম্বাৰ হয়। আপোনালোকে যদি এপ্লাই কৰোঁ বুলি ভাবে ঘৰতে বহি ফোন কৰিব পাৰে বা হোৱাটছআপত মেছেজ কৰিব পাৰে। ফোন ৰিচিভ কৰিব নোৱাৰিলেও হোৱাটছআপত মেছেজ দি থ'ব, তেতিয়া মই নিশ্চয় সময় হ'ব তেতিয়া আপোনালোকক ৰিপ্লাই কৰিম। আৰু এপ্লাই যদি কৰিবলৈ ইণ্টাৰেষ্টেড হয় এপ্লাই কৰিব পাৰিব। আজি ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।